তাহাঁতি যিবিলাক কৰিছে তাৰপিছত তাহাৰ লগত কি সম্পৰ্ক থাকিব মোৰ দেউতাই ঢুকাই থাকিল মৰি গ'ল মা মৰি গ'ল সো পদূলি সন্মুখত ধুনীয়াকে দুডাল কলগছ লগোৱা হৈছে গাইজ আৰু Welcome back to the channel. It's me your friend and boss Ripon and welcome back to Okhomor Ripon guys. আৰু আমি আহি পাইছো আমাৰ মাৰ ঘৰত খৰবুগত আৰু এতিয়া এটা পূজাও ধুনীয়াকে ৰাতিপুৱা ৰেডি হৈ পেলাই আহি গ'ল আজি আমাৰ ঘৰত খাই আহিব ঘৰত খাই তো সেই কাৰণে আমি পুৰা সুতাল ৰেডি কৰি আছো কলগছ পুতা হৈ গ'ল এতিয়া ফুলটো ৰেডি কৰিব লাগে বাট এটা বস্তু আপোনালোকক দেখাও গাঁও ঘৰত আহিলে কি মজা হয় গান গম পাইছে নে একদম ওচৰত ধৰিব পাৰি ৰাতিপুৱা সকলোৱে মানুহ গা চা ধোৱা হৈ গ'ল খালি আমাৰ গুণগুণ বেটি শুই আছে তো কালি ৰাতি আমি আহি পালো ইয়াতে খৰবুগত তো ইয়াতে এতিয়া আমি সব বস্তু ৰেডি হৈ গ'ল এই জেগাটোত এতিয়া মামীয়ে পুৰা একদম পুৰা ধুনীয়াকে সজাই দিছে ইয়াতে क्या बोलते हैं उसको तुम लोग ऐसे लेपी दिसे माये बनाय আছে পায়ক মামীয়ে কাটি আছে এইফালে বনাই আছে মামীয়ে পৰখা দুখাত কাটি আছে পূজা দি আছে তো সেইবাবে আমি মই বাহিৰৰ অলপ কিবা কিবি কাম কৰি দি আছো তো মই একচুয়ালি গম নাপাও না কেনেকা কি হয় এইবাৰ শিকি যাম তাতে নেক্সট টাইমৰ পৰা কৰিব পাৰিম এইবাৰ সব সকলোকে চাই আছো আম লৈ যাব ইয়াত দেখাইছো তো মা মানে সেইফালে কৰি আছে আৰু এইফালে ভাবি আছে কি লৈ যাম আমি গুৱাহাটী আম বুলি কৈ আছে আৰু গাইজ যোনে নাজানে তেওঁলোকক কৈলো খুৱাই ফুৰোৱা নিয়মটো খৰবুগৰ চবতকে ডাঙৰ হয় খৰবুগৰ যিবিলাক মানুহ আছে তেওঁলোকেতো গমে পাই গৈছে কিন্তু এটা কথা কওঁ যে পূজাই বিয়াৰ পিছত এইটো নিয়ম পোৱা নাছিলে বিকজ এবছৰ আমাৰ গুণগুণ হৈছিলে তাৰ পিছৰ পৰা আমাৰ অলপ কাম আছিলে এইবাৰ পূজাৰ কাৰণে এইটো ফাৰ্ষ্ট টাইম হয় লগতে আৰু এটা কথা কৈতো মোৰ কাৰণেও ফাৰ্ষ্ট টাইম হয় আৰু মায়ো বিয়াৰ পিছত এইবাৰ ফাৰ্ষ্ট টাইমে আহিছে যিটো চব পূজা পাঞ্জাবী হয় তাৰপিছত তাই অসমীয়া ছোৱালী বনিছে তো অসমীয়া নিয়ম এইটোতো জানিবই লাগিব বিকজ খৰবুগৰ চবতকে ডাঙৰ নিয়ম হয় তো এইবাৰ কৈছো না এইবাৰ যেনেকে যি হওক আমি জানো এইটো মোৰ কাকা দুটাই ষ্টাৰ্ট কৰিছিলে কাকা দুটা 2001 ষ্টাৰ্ট কৰিছিলে 2001 2002 and 2003 কাকা দুটা ঢুকাইছিলে আৰু মই তেতিয়া আছিলো ক্লাছ 7ত এটা কথা মনত পৰিলে মই এতিয়াও মোৰ মনত আছে সেই ৰাতি মই মানে কাকা দুটাৰ ওচৰত বহি আছিলো আমি সবে মানে তেতিয়া কাকা দুটা ঢুকাইছিলে আৰু ৰাতিপুৱালৈকে আমি এনেকৈ বহি আছিলো এটা সেইবিলাক কথা কাকা দুটাৰ নিয়মবিলাক আছে এতিয়াও মামাই ৰক্ষা কৰি আছে মায়ে ৰক্ষা কৰি আছে আমি যিমান পাৰো ৰক্ষা কৰিম আগৰ ফালে অলপ বেয়া লাগে যেনিবা নাই যিয়ে নহওক বাট কাকাৰটোৰ নিয়মখিনি আমি কৰি আছো সেইটো কাৰণে বিৰাট ভাল লাগিছে আৰু পূজাকো যে ইয়াৰে মই অংশগ্ৰহণ কৰিব দিব পাৰি আছো কৰাই আছো সেইটো কাৰণে আৰু বেছি ভাল লাগিছে মানে গুখাই ইয়াতে বহিব ন গুখাইৰ কাৰণে আমি কলগছডাল ধুনীয়াকে সজাই আছো ফুল দি পেলাই মামাই মানে মামীৰ পৰা খুব গালি খাই আছে মানে মামাই বোলে ভালকে ফুল আনে মই কৈছো যে এইবিলাকতো নিয়ম হয় মানে সংসাৰৰ নিয়ম হয় গালি যদি নাখায় আপুনি ঘৈণীয়েকৰ পৰা তেনেহ'লে কি মৰমনো চলি আছে আৰু আমাৰ ধুনীয়াকে আজিৰ কাৰণে যেটো পায়স হয় এটো ৰেডি হৈ গৈছে এটা মই দেখাইছো আপোনাক এই চাওক পুৰা পায়স ৰাতিপুৱাই ৰেডি ৰাতি এই চাওক দেখাও ভালকে দেখাও এই যে কেনেকুৱা ভালে পায়স যে বনাইছো ভাল লাগিছে কিয় কচোন কিয় মোৰ বিয়াৰ পিছৰ পৰাই উখাই ৰাখা 24 বছৰ হ'ল পুৰা আচ্ছা মানে দেউতা থাকাৰ পৰাই আৰু ৰাখিছে কিন্তু মই কোনো দিনে আহা নহয় এইটো সময়ত মোৰ আহা নহয় তাৰ মানে এবাৰ প্ৰথমবাৰ প্ৰথম আহিছো আৰু ৰাইজৰ কাৰণে মই নিজ হাতে দি পায়স বনাইছো ঠিক আছে এটা আপুনি যাওক ধুনীয়াকে ৰেডি হৈ যাওক কাৰণ কি এটা অলপ পিছতে তেওঁলোক আহিব তো আমি ৰেডি হ'ব লাগে সোনকালে আৰু তুমি কি ৰেডি কৰি আছা বলা সোনকালে বলা বেসিক্যালি গাইস আজি যিমানখিনি নিয়ম হ'ব ন সেইখিনি গোটেই ঘৰৰ বাহিৰতে হ'ব মানে তো ঘৰৰ বাহিৰত এই ভেটিটোতে সকলো নিয়ম হ'ব তো পূজাকেইটা ধূপ জ্বলাব দিয়া হৈছে ধূপটো ধুনীয়াকে জ্বলাই দিলে তাৰপিছত মানে এটা আমাৰ গুখাই বহাবৰ কাৰণে আমাৰ আৰু কিছুমান নিয়ম আছে ইয়াতে সেইটো হোৱাৰ পিছতে গুখাই বহিব ইয়াতে পুৰা মামীহঁতে পুৰা সজাই আছে এইটো পৰখা না মামী ৰেডি কৰি আছে যে ধোৱাবলে দিবই না কাকি যদি কি ধোৱাবলে কৰি ধোৱাবলে কাল কৃষ্ণ ভকত এনেকা ওয়েলকাম কৰিব যেনেকা দৰাক ওয়েলকাম কৰে তো আজি আমাৰ ঘৰত বাৰাতি আহিব এনেকা লাগি আছে পিন্ধিব নাজানো ধুতি মই লৈ আহিছো গাইস কিন্তু মই পিন্ধিব নাজানো তো সেইকাৰণে মানে মই ৰখি আছো কোনবা যদি মোক পিন্ধাই দিয়ে ধুতি তাৰ মানে ভাংগমা ধুতি পিন্ধাব জানো না মই এনে জানো ৰাপসাপ মানে কি এনে মই মধাম ধুতি ৰাখি ধুতিখন ধুতি যেনে লাগিব লাগিব লুংগি যেন লাগিলে নহব পিছত মানে কোনোবা ৰেডি হৈ আছে এটা আজি প্ৰথমবাৰ মই ধুতি পিন্ধিম মই বিয়াৰ সময়ত যেটো ধুতি পিন্ধিছিলো সেইটো ৰেডিমেড ধুতি আছিলে বাট আজি অৰিজিনাল ধুতি পিন্ধিম তাৰ মামাই পিন্ধাই দিব আৰু হাফ পেন্টটো পিন্ধিয়া ৰিস্ক ফ্যাক্টৰ ইজ देयर না সেইকাৰণে কি 9:30 বাজিব 8টা আরে কেনেকে পিন্ধি বিমলা দি পিন্ধি ল গামুছা যেনেকে পিন্ধা মই নোৱাৰো গামুছা পিন্ধা নাই নেকি নাই নিপিন্ধে ভালকে কি লম্বা মানুহ হয় जो আৰু ৰাখিব লাগিব জন যে পিন্ধাব সবে নিজে ট্ৰাই কৰি আছে কি ৰূপৰ ধুতি পিন্ধাব কাৰণে পুৰা পটকা ফুটাই আছে
হাফ পেণ্টটো দেখা পাই এইটো পিন্ধিলে বাহিৰত যাব নোৱাৰিবি গাইজ কিবা কৰি আমি ধুনীয়াকে ধুতিখন পিন্ধিলো মানে মামা মা চবে লগ লাগি পিন্ধাই দিছে আৰু এটা আমাৰ লগত মামা আছে মামা আপুনি কওকচোন কিহৰ কাৰণে মানে কি নিয়ম হয় চবকে বুজাই পেলাই একবাৰ কওকচোন আজিৰ পৰা মোটামুটি 500 বছৰ আগতে এই বৰনগৰ অঞ্চলত কলেৰা টাইফয়েড এনেকুৱা ধৰণৰ কিছুমান মাৰি মৰক দেখা দিছিল আৰু এই বেমাৰৰ ফলত বহুত মানুহৰ মৃত্যু হৈছিল তেতিয়া গৰখীয়া গোসাঁই মহাপ্ৰভুৱে এজনক ৰাতি সপোন দেখুৱাই ক'লে যে তোমালোকে এটা কাম কৰা এসপ্তাহ সম্পূৰ্ণ নিৰামিষ থাকি ঘৰৰ পৰিৱেশ বা সমাজৰ পৰিৱেশটো চাফা কৰি মোক এসপ্তাহৰ মূৰত মোক গোটেই বৰনগৰ অঞ্চলত এবাৰ ঘূৰাই দিয়া আৰু মই পৰিভ্ৰমণ কৰাৰ পাছত এই মাৰি মৰকবিলাক নোহোৱা হ'ব আৰু তেতিয়াৰ পৰা এই মাৰি মৰক নোহোৱা হ'ল আৰু সেই পৰম্পৰা অনুসৰি আজিও এই প্ৰথাটো চলি আছে এইটো পাৰিব লাগে না মামি এইটো কি কাপোৰ নতুন কাপোৰ এইটো বহিব ইয়াতে আচ্ছা তাৰপিছত এইটোৰ ওপৰত কি কৰে এইটো বহাই থব বহাই দিব গৰখীয়া বহাই থব আচ্ছা খুব দি গুখাই যে গুনু নাই চলে এ গুনু চিকিৎ নাই চলে ছোটু আইছিলে গদালৈ হাই আছে ককলু হাই আছিলে যিহেতু গাইছে এইটো আমাৰ প্ৰথমবাৰ নিয়ম হয় গুণগুণৰ কাৰণেও প্ৰথমবাৰ হয় তো সেইকাৰণে আমি গুণগুণক শুই আছিলে তথাপি আমি কৈছো গুণগুণ আজি উঠা তুমি সোনকালে কাৰণ কি আজি গদা লৈ পেলাই ছোটু আহিছে শ্ৰীকৃষ্ণ আহিছে গুণু একবাৰ কান্দি দিয়াচোন এনেকে আৰু হাঁহি দিয়াচোন একবাৰ এবাৰ টাং দেখাই দিয়াচোন তোমাৰ চ' গোসাঁই অহাৰ আগে আগে মামীয়ে সকলো প্ৰসাদ আনি পেলাই ইয়াতে ধুনীয়াকে সজাই দিছে বাকী ধূপ ধূনা চব লৈ আহিছে মামী এইটো আপোনাৰ কৰে কিমান বছৰ হ'ল এতিয়া 20 বছৰ হৈ গ'ল ন গামোচা পিন্ধাই দি বেবী গামোচা পিন্ধিবা গোসাঁইক মানে ৰখিবৰ কাৰণে এজন মানুহ লাগে মানে গোসাঁই অহাৰ আগতে এই জেগাটো ৰখিবৰ কাৰণে আৰু ইয়াতে কোনে ৰখি আছে আমাৰ বেবী গুণগুণে ৰখি আছে কোনে ৰখি আছে বেবী গুণগুণে গোসাঁই ৰাখা জেগাটো ৰখি আছে ভালকে ৰখিবা দে বাবা ঠিক আছে একবাৰ বেবী চাই থাকা হা বেবী তো 9টা বাজু হৈ গৈছে তো পূজাহঁতক কৈছো ইয়াতে ৰখা আমি গৈ আছো সন্মুখত অলপমান গোসাঁই আহিছে নেকি চাবৰ কাৰণে মানে বিৰাট এক্সাইটেড ফিল হৈ আছে আৰু ইয়াতে সকলো মানুহে ধুনীয়াকে নিজৰ ঘৰৰ আগত একদম পুৰা বন্তি চন্তি জ্বলাই দিছে চব বন্ধুসকল আমাৰ ধুনীয়াকে গোসাঁই আহি পাই গৈছে আপোনালোকে দেখাই পাইছে এটা সন্মুখত গোসাঁই কি ধুনীয়াকে আদৰি আনিছে চ' ইয়াতে গোসাঁইক ধুনীয়াকে লৈ গৈছে হাইৱেৰ ফালে ফুৰাবৰ কাৰণে তাৰপিছত গোসাঁইক অনা হ'ব আমাৰ ঘৰত এইফালে আৰু আমাৰ গুণুলামো আহি পাই গ'ল গোসাঁইক চাবৰ কাৰণে চ' বৰ্তমান গোসাঁই আমাৰ গলিদি সোমাই গৈছে আমি আগত গৈ আছো গোসাঁইক আদৰি পেলাই আৰু লাগিছিল ন গোসাঁই আহি পালে এতিয়া একদম ৰাস্তাৰ পৰা আদৰি আনিছো মই ইয়াতে ঘূৰক ইয়াতে ঘূৰক ৰৈ গ'ল মানে একদম মানে গোটেই মানুহৰ ঘৰ লৈ যাব ন তো সেইকাৰণে সোনকালে গুচি যায় মানে গুণু তোমাক দিছে ফুট দিছে তোমাক লৈ গ'ল আমাৰ গোসাঁই ঘৰটো গুচি গ'ল এনেকৈ দৌৰা দৌৰিকে আহিলে বাট যিটো যিমান টাইমত আহিব একচুৱেলি পুৰা গাঁও ঘূৰিব লাগে না 22খন গাঁও ঘূৰে তো সেইবাবে এতিয়া পুৰা গোটেই গাঁৱৰ মানুহক প্ৰসাদখন দিয়া হ'ব এইখন গাঁৱৰ মানুহক তো পূজাই ধুনীয়াকে প্ৰসাদ ৰেডি কৰি আছে আৰু ইয়াতে আমাৰ এই মাত্ৰ গোসাঁই যে কাপোৰখন যে দিছিলে সেইখনো লগত লৈ যায় সেইটো লগত লৈ যায় বাকি খালি যিয়ে নহওক এই গোসাঁইক চাবৰ কাৰণে কিমান দূৰৰ পৰা মানুহ আহে সেই গোসাঁই যে ঘৰত আহি এটলিষ্ট 2 মিনিটৰ কাৰণে আহিছে ন সেইটো বহুত ডাঙৰ কথা মানে শিকি আছো নিয়ম কেইটা শিকি আছো আৰু নহয় মই লামডিঙতে ঘৰ এনে আমি অমৃতসৰৰ হয়
ভাৰী হয়তো একো নাই ঢিলো আৰামছে মই ধৰি দিওঁ লাগিলে টাটা গুণু টাটা দি দিয়া চবকে ফ্লাইং কিছ দি দিয়া গুণু ফ্লাইং কিছ দি দিয়া কি হয় তোমাৰ নাম জানভি জানভি হয় অ বেবী গুণগুণ পৰি ধাম হৈ গ'ল এতিয়া কিমান ভাল লাগি আছে গুণু মজা লাগি আছে গাঁৱৰ সকলো মানুহ লাহে লাহে আহি থাকিব আৰু সকলো মানুহে ধুনীয়াকে প্ৰসাদ খাই আছে বাট আমাৰ এটা প্ৰব্লেম হৈছে এইটো আমি গুণগুণক কেনেকৈ কণ্ট্ৰল কৰিব পৰা নাই মানে গুণগুণে মই 5 মিনিট মান ৰখিব বুলি ভাবিছো মাৰ চেণ্ডেলযোৰ ভাল লাগিছে মই এইযোৰ আপুনি শাৰীৰ লগত এইযোৰে পিন্ধে নেকি আপুনি কি পুলিচ নেকি চবকে যে সুধি আছে ঘৰ ক'ত য'তে ঘৰ নহওক কিয় আপোনাৰ কি চ' আমাৰ ধুনীয়াকে এতিয়া হৈ গ'ল আৰু ইয়াতে পুৰা মানুহ আহি আছে আৰু এজন এজনকে আমি প্ৰসাদ দি আছো বহুত ভাল লাগি আছে 20 বছৰ 24 মই কোনোদিনে অহা নাই 24 বছৰ ইয়াতে আহে মানে এনেকা সদায় এইটো ঘৰত আছিল মা দেউতা বেলেগত আছিল না আগতে মানে সেইটোৱে কৈছো 24 বছৰ পৰা মানে 2001 ৰ পৰা আৰম্ভ হৈছে আচ্ছা কিন্তু দেউতাই নাপালে মানে কি ইমান বছৰ পিছত আহিছো আকৌ আহিছো মানে কি একদম ল'ৰা বোৱাৰী সব লৈ পেলাই সেইটো কাৰণে মোৰ বিৰাট ভাল লাগিছে অহা নাই আৰু আচলতে গৰখে গোখাই মাতিছে মোক ককাৰৰ কথা মনত পৰি আছে নেকি অলপ গুণে মানে মাটি মাৰি আছে এফালে চবফালে কাক লগালা মাটি আগৰ আইতাকো লগোৱা অলপ আগতে মাটি মাৰি আছিলে চবকে পূজাক লগোৱাৰ পিছত খুলি দিছে গুণগুণে টানি পেলাই ইমান ছোৱালী আছিলে তাৰ ওচৰত সেইকাৰণে মই অলপ লাজ পাই গৈছো সেইকাৰণে মই গাইজ আগত কৈছিলো না হাফ পেণ্ট সেইটো ভাল হৈছে হাফ পেণ্ট পিন্ধি আছিলো মেখেলা চাদৰ পিন্ধিলে তো মই ভালে পাওঁ বাট এটা বস্তু অলপ বেয়া হৈছে এতিয়া কি জানেনে বেয়া নহয় এইটোতো নম্বৰ 1 ভাল এইটো আইতা কৈ আছো ৰ'ব কি কথা আৰু গাইজ যেটো মই কথা কৈ আছিলো সেইটো মানে কি বিয়াৰ যেটো কাপোৰ মই মেখেলা চাদৰ তেতিয়া লোৱা না গোটেই সব ব্লাউজ এতিয়া বনাইছিলো এতিয়া সব লুজ হৈ গ'ল মানে আৰু গুণগুণৰ টাইমৰ যিমান বনাইছো সব লুজ হৈ গ'ল আপোনালোক নাজানো আপোনালোক গম পাইছে না নাই বাট আই এম চেঞ্জিং আৰু আই এম লাভিং ইট মানে যিমান লুজ হ'ব ইমান মই ভাল পাম এটা বস্তু মই ভাল পাইছো ইয়াতে সব সাইডে দেখুন তাম্বুল গাছ আর গুটে তাম্বুল ভরি আছে দেখুন তাম্বুল ভরি আছে আম ভরি আছে হেফালে অমিতাও দেখাব পিছফালে কত সৰু হয় এটো অমিতা গাছ এটো নহয় কৈছো তাম্বুল গাছ হলে নহয় আমাৰ হেফালেও তাম্বুল গাছ আছে নে ইমান ভৰি নাথাকে দেখাই আছো জিওৰ ফটো ইমান ধুনিয়াকে ৰেডি হৈ আছিল কেনে ফটাফট এটা জেনেকে তেনেকে আমি উলাই দিছো আৰু যাবৰ কাৰণে সবে ধুতি পিঞ্জি বেলে আজি এটা বস্তু ভাল লাগিছে হৰবুগত যত দেখিছো সবে মানে ধুতি উতি মেখলা সেখলা পিন্ধি আছে ভাল লাগিছে মই মানে খুলিছো মানে গুণগুণে বহুত উৎপাত কৰে কাৰণে আমি মানে খুলি আৰু মাৰ বহুত বেলেগ যাব আছে সেইকাৰণে খুলি আৰু মেখেলা চাদৰ ইমান ঘূৰিব নোৱাৰি তুমি গুখাইৰ এটা বিৰাট ডাঙৰ কাম আছে আমাৰ গাইজ কিন্তু সেই কামটো আজি নহব এইকাৰণে বিকজ আজি গুখাই গোটেই দিনটো ফুৰিব গুখাই স্থাপন হোৱাৰ পিছত কালি আমাৰ সেই কামটো কৰিব লাগিব মানে গুখাই ঘৰত গৈ পেলাই যোগ্য সো গাইজ এতিয়া আমি আছো আইসলাইট ধাবা এণ্ড ৰেষ্টুৰেণ্ট আৰু এইখিনি মাটি মাৰ কাৰণে বহুত আৱেগিক হয় বিকজ ইয়াতে আগতে আমাৰ কি আছিলে মা পুৰণা ঘৰ ককা দেউতাই বনোৱা ঘৰটো আমাৰ ইয়াতে আছিলে মানে একচুৱেলি এইখিনি মানত আছিলে তাৰপিছত যেতিয়া 4 লেন হাইৱে কনষ্ট্ৰাকশ্যন হ'ল তাৰপিছত মানে আমাৰ ঘৰটো ভাঙি দিয়া হ'ল গভৰ্ণমেণ্টৰ পৰা পইচা পাইছোঁ যেনিবা তাৰপিছত পিছৰখিনি মাটি কাকা দেউতাই মানে চেল কৰিছে ভাবিছে যে মানে ইয়াতে আপোনালোকে যদি থাকে হাইৱেৰ ওচৰত বহুত মানে আপোনাৰ ৰিস্ক হ'ব পাৰে ইমান দিনৰ পিছত যে নিজৰ জেগাত আহিছে মানে কেনেকুৱা লাগিছে আচলতে কওকচোন মই নিজৰ জেগাতে কিবা অচিনাকি লাগিছে কিন্তু আচলতে মইতো আহিলো এইফালে অহা নহয় এইফালে যাওঁ সেইকাৰণে মোৰ অচিনাকি লাগিছে মই নিজৰ জেগাত নিজেই চিনি কিন্তু এইটোতো আপোনাৰ আচল ঘৰ নাছিলে আচল ঘৰটোতো বেলেগ জেগাত আছিলে টাউনত আছিলে সেইটো আমাৰ আমি মানে কাহিনী আছে সেইটো বহুত ডাঙৰ কাহিনী মাহে মানে এইবিলাক কাহিনী কলেজ চকু বান্ধি ওলাই সেইকাৰণে নকওঁ আৰু এতিয়া এই প্ৰভাত তাতে হেৰি আছিল না সেনেকে সুধিছে মই কৈছো কি টাউনৰ চবে জানে যেতিয়া চবে জানে তাৰপিছতে কয় কি তাহাঁতৰ যাম তাহাৰ লগত কোনো হেৰি নাই যি পাতি নিকে তাহাঁতি যিবিলাক কৰিছে তাৰপিছত
তাহাঁতৰ লগত কি সম্পৰ্ক থাকে মোৰ দেউতাই ঢুকাই থাকিল মৰি গ'ল মা মৰি গ'ল তাহাঁতৰ লগত কি সম্পৰ্ক আৰু কিছুমান দোকানো আছিলে ন আপোনালোকৰ এখন দোকান বলক মা আৰু এতিয়া মানে আমি ভাবিছোঁ অলপমান বাহিৰত আমি খাই যাওঁ আহিছে বিৰাট ডাঙৰ কাম বাকী আছে আৰু গাইজ সঁচাকৈ কৈছোঁ মই ভবা নাছিলোঁ যে আমি এইটো বস্তু আজি দেখা পাম মাত্ৰ 2 মিনিটৰ কাৰণে দেখা পাইছোঁ মইতো নাৰ্ভাছ মই থিয় হৈ আছোঁ মোক পূজা কৰি মা সেয়া নকৰি কিয় আপুনি আপোনাক মই দেখাইছোঁ আপুনি থিয় হৈ কিয় আছিলে কিহৰ কাৰণে নাৰ্ভাছ আপুনি একচুৱেলি মানে আমি ভাবিছোঁ কি অলপ ৰখি ৰাখিছে লৈ পেলাই গুচি গৈছে মানে ফটাফট মই কি ভাবিছোঁ ভাইকে মতে সেয়া কৰিছেতো তাৰপিছত চাগে আকৌ বেলেগৰ কাৰণে আকৌ বেলেগকৈ একেলগে মই এনেকৈ ভাবিছোঁ আৰে বাবা বাবা ইয়ে লাম বাবা কি হাঁহিছে কেনেকৈ হাঁহিছা তুমি বা মাম্মা ক'ত মাম্মা ব'লা ব'লা নতুন জেগাত কিবা খালে ন সঁচাকৈ ফাৰ্ষ্টতে দেখাই পেলাই ভাল লাগে তো আমাৰ পৰঠাটো যিটো আহিছে পৰঠাটো হ'ল এনেকুৱা 3 কোণীয়া আৰু লগত আছে আমাৰ কাবলি বুট আৰু চয়াবিনৰ চব্জি আচাৰ আৰু জলকীয়া পিঁয়াজ দিছে লগতে পূৰা বঢ়িয়াকৈ খাওঁ হা কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে মোবাইলত চাই থাকে বাইদেৱে মানে আমাৰ ভিডিঅ' চাই বাইদেউক লগ পালোঁ ইয়াতে আচ্ছা 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 নাই সঁচাকৈ সৰভোগত ধুনীয়া ৰেষ্টুৰেণ্ট এটা পাইছোঁ ভাল লাগিছে সেইকাৰণে